আপোনাৰ আঁচনি কোনেও কাটিব নোৱাৰে। ভোট নিদিলে আঁচনি কাটিম, কেমেৰাত চাই থাকিম আপোনাক, আপুনি কাক ভোট দিছে বা এনেধৰণৰ যিবোৰ অযুক্তিকৰ কথা আপোনালোকক কৈ আছে, ৰেলীলৈ নাহিলে আপোনালোকৰ আঁচনি কাটি দিয়া হ'ব, আপোনালোকক লক্ষ্য কৰা হ'ব, এইবোৰ কথা আপোনালোকে মনত ৰখা উচিত। কাৰণ আপোনালোকে যিখন আঁচনিয়ে নাপাওক, যিখিনিয়ে ধন নাপাওক, এই ধন কোনো নেতা মন্ত্ৰীৰ নহয়, কোনো ৰাজনৈতিক পালি নেতাৰ নহয়, এই ধন আপোনালোকৰে হয়। আপোনালোকে বস্তু সামগ্ৰী ক্ৰয় কৰোঁতে চৰকাৰক যিমান টেক্স দিছে, বস্তু সামগ্ৰী ক্ৰয় কৰোঁতে আপোনালোকৰ ফালৰ পৰা যিমান পইচা গৈছে, এই পইচাবোৰে আকৌ ঘূৰাই পকাই এই ৰাজ্য চৰকাৰ বা আমাৰ গোটেই বিত্তীয় ব্যৱস্থাটো, অৰ্থনৈতিক ব্যৱস্থাটো চলি আছে। কিন্তু তাত আপোনালোকে এতিয়া বৰ্তমান যিবোৰ পইচা পাইছে, এইবোৰ নেতা মন্ত্ৰীয়ে নিজৰ পকেটৰ পৰা দিয়া নাই। সেয়ে আপোনালোকে ইমান ভয় কৰাৰ প্ৰয়োজন নাই। আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ কিছুমানে বহুতে প্ৰেছাৰাইজ কৰিছে, আপোনালোকে ভোট দিবই লাগিব। কোনো ৰাজনৈতিক দলে আপোনালোকক প্ৰেছাৰাইজ কৰিব নোৱাৰে। ৰাজনৈতিক দলে নিজৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে নিজৰ কাম কৰিছে, কিন্তু তাতে কাৰোবাক অৱনমিত কৰি, কাৰোবাক আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মানুহক জোৰ জুলুম কৰি নিবলৈ আঁচনি নাম কাটি দিয়া হ'ব, এনেকুৱা কৰা হ'ব, তেনেকুৱা কৰা হ'ব। যিবোৰ পালি নেতা আপোনালোকক এইবোৰ কৈছে, তেওঁলোকৰ ওপৰত আপোনালোকে আইনী ব্যৱস্থা ল'ব। যেতিয়া আইনী ব্যৱস্থা ল'ব, তেতিয়া তেওঁলোকে এটা মজা পাব। কাৰণ আমাৰ দেশখন সংবিধানৰ মতে চলে, আমি সংবিধানক বিশ্বাস কৰিব লাগে, লগতে আমাৰ আইনী ব্যৱস্থা আছে, আইন ব্যৱস্থা আছে, ইয়াৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। যদিহে গণতন্ত্ৰৰ নামত তেওঁলোকে ধনতন্ত্ৰক অগ্ৰাধিকাৰ দি এনেধৰণৰ কাম কৰিছে, আমাৰ ৰাজনৈতিক ব্যৱস্থাটোকে সম্পূৰ্ণৰূপে বিঠা কৰিব চেষ্টা কৰিছে, সংবিধানক অৱমাননা কৰিছে, তাৰ প্ৰতিও কিন্তু আপোনালোকে সজাগ হোৱা উচিত। এইটো কাৰণে অনুৰোধ জনাইছোঁ, কাৰণ আমাৰ সাধাৰণ মানুহে জনা উচিত, আমিও সাধাৰণ মানুহ, আমি জনা উচিত। বিদেশৰ ইলেকশ্যনবোৰ চাব, নিৰ্বাচনবোৰ চাব, তাত ইমান সুন্দৰকৈ নিৰ্বাচন হয়। ইয়াত কিন্তু কোনো টুপ দিয়া, কোনো ধৰণৰ মানুহক যে এনেধৰণৰ টুপ দিয়ে, টুপি পিন্ধাই, এইবোৰ কিন্তু কোনো ৰাজনৈতিক দলেই নকৰে। অতি ষ্টেণ্ডাৰ্ডভাৱে হয়। এইখিনি কথা আমাৰ মানুহে জনা উচিত। আমাৰ মানুহে 10 টকা 20 টকাত আপোনালোকে যিটো পইচা ৰাজনৈতিক নেতাৰ পৰা পাম বুলি আশা কৰিছে, পইচাটো কিন্তু আপোনালোকৰে হয়। এতিয়া যিখিনি আঁচনি পাইছে, আঁচনি কি চৰকাৰে নিজৰ পকেটৰ পৰা দিছে নেকি? নাই দিয়া। আপোনালোকৰ আমাৰ ৰাইজৰ মাজৰ পৰা যিটো পইচা গৈছে, সেই পইচাকে আমাৰ লগতে দিছে। আমি এটা বস্তু কিনোতে কিমান পইচা ভৰিব লগা হৈছে, দৰৱ কিনোতে কিমান পইচা ভৰিব লগা হৈছে, দৰৱৰ মূল্য আপুনি মন কৰিছেনে? আগতকৈ দৰৱৰ মূল্য কিমান বেছি বৃদ্ধি পালে? এই কথাবোৰ আপোনালোকে মনোনিৱেশ কৰিব। মই কোনো ৰাজনৈতিক দলক ক্ৰিটিচাইজ কৰিব যোৱা নাই, কিন্তু ৰাজনৈতিক দলক এইটোৱে কম, বিগত আগতেও কংগ্ৰেছে আঁচনি দিছিলে, সেইবোৰ টকা ৰাইজৰ টকা, কোনো কংগ্ৰেছৰ নেতা মন্ত্ৰী নহয়। সমান্তৰালভাৱে বিজেপিয়ে বৰ্তমান যিবোৰ দিছে, এইবোৰ কিন্তু ৰাইজৰ টকা, এইবোৰ কোনো বিজেপি নেতা মন্ত্ৰীয়ে দিয়া নাই, পালি নেতাই নিজৰ পকেটৰ পৰা দিয়া নাই। সেয়ে আপোনালোকক যিবোৰে এতিয়া বাধ্য কৰাবলৈ চেষ্টা কৰিছে, ৰেলীলৈ নাহিলে চাই লোৱা হ'ব, আঁচনি কাটি দিয়া হ'ব, যিসকলে আঁচনি কাটে সেইসকলৰ ওপৰত লিগেলি আইনৰ ওচৰত গৈ আপোনালোকে একশ্যন ল'ব। তাৰ পাছত চাব যিসকলে কাটে তেওঁলোকৰ অৱস্থা কি হ'ব। সেয়ে আইন ব্যৱস্থাৰ ওপৰত আপোনালোকে সন্মান কৰক আৰু বিশ্বাস ৰাখক, লগতে সংবিধানৰ ওপৰত বিশ্বাস ৰাখক। আপোনালোকৰ যিখিনি পাবলগীয়া, আপুনি যদি যোগ্য হয়, আপুনি আঁচনি পাব লাগে, নিশ্চয় পাব। আপোনাৰ নাম কোনেও কৰ্তন কৰিব নোৱাৰে। যিসকলে কৰ্তন কৰিছে তেওঁলোকৰ ওপৰত আপোনালোকে ব্যৱস্থা লওক, তাৰ পাছত